মৰমৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে মোৰ ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি দ্বিঘাত সমীকৰণৰ 3টা পাৰ্ট আলোচনা কৰিলোঁ। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকবোৰ দিয়া থাকিব, তোমালোকে তাৰ পৰা গৈ ভিডিঅ'বোৰ চাই ল'বা। তো আজি আমি যিটো ভিডিঅ' লৈ আহিছোঁ, এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে দ্বিঘাত সমীকৰণৰ 4 নম্বৰ পাৰ্টটো, অৰ্থাৎ এক্সাৰচাইজ 4.2ৰ যিখিনি অংক আছে সেইখিনি আমি আলোচনা কৰিম। ঠিক আছে, তো ষ্টে টিউন উইথ মি। বলা দেৰি নকৰে আৰম্ভ কৰোঁ আমাৰ এই ভিডিঅ'টি। 4.2 কি দিয়া আছে? 1 নম্বৰত দিয়া আছে যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। যে আমি জানো যে দ্বিঘাত সমীকৰণ সমাধান কৰাৰ পদ্ধতি হ'ল 3টা। এটা হ'ল উৎপাদকীকৰণ পদ্ধতি অৰ্থাৎ ফেক্টৰাইজেশ্যন মেথড, আনটো হ'ল বৰ্গ সম্পূৰণ পদ্ধতি বা স্কুৱেৰিং মেথড, আনটো হ'ল যে দ্বিঘাত সূত্ৰ অৰ্থাৎ কোৱাড্ৰেটিক ফৰ্মুলা। তো ইয়াতে কি কৰিব দিছে যে উৎপাদকীকৰণ পদ্ধতিৰ সহায়ত আমাক দ্বিঘাত সমীকৰণৰ মূলবোৰ নিৰ্ণয় কৰিব দিছে। তো ইয়াতে প্ৰশ্নটো দিয়া আছে x² - 3x - 10 = 0। এইটো আমাক কি কৰিব লাগে? দ্বিঘাত সমীকৰণৰ মূলটো নিৰ্ণয় কৰিব লাগে। তো ঠিক আছে, একো নাই, আমি কি কৰিছিলোঁ যিখিনি আমি বুজিছিলোঁ যে কেনেকৈ কৰিব লাগে সেই ষ্টেপকেইটা এতিয়া কৰি যাম। তো ইয়াত কি দিয়া আছে? x² - 3x - 10 = 0, হয়নে? তো এইখিনিত আমাৰ প্ৰথম নিয়মটো ষ্টেপটো কি আছিল যে x² যি সহগ থাকে সেই সহগৰ লগত আমি লাষ্ট যিটো c ax² + bx + c যিটো আছিল সেই চিৰ লগত পূৰণ কৰোঁ। তো ইয়াত একো নাই মানে 1 আছে, 1 পূৰণ কৰিলে কিমান হ'ব? 10 হ'ব। আৰু সেই 10 সংখ্যাটোক আমি এনেকুৱা দুটা উৎপাদকত ভাঙিব লাগে নাইবা দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে যাতে তাৰ আগৰ চিনটো কি আছে? বিয়োগ চিন আছে। বিয়োগ কৰি অৰ্থাৎ এনেকুৱা দুটা সংখ্যাত পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে যাতে বিয়োগ কৰিলে আমি এই বি সংখ্যাটো পাওঁ, অৰ্থাৎ এই এক ঘাতৰ পদ যিটো আছে তাৰ সহগ যিমান আছে এইটো আমি পাওঁ। তো আমি কি কৰিব পাৰোঁ যে আমি 10ক কেনেকুৱা দুটা উৎপাদকত ভাঙিব পাৰোঁ যে 1 পূৰণ 10, 2 পূৰণ 5, হয়নে? তো আমি কি কৰিলোঁ 2 পূৰণ 5 কৰিলোঁ। 2 পূৰণ যদি 5 কৰোঁ তেতিয়াহ'লে 5ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ কি হ'ব? 3 থাকি যাব। তো আমি কি কৰোঁ এইমতে ভাঙি লওঁ। তো আমাৰ প্ৰথম কামটো হ'ল x² - 5x + 2x - 10 = 0। ইয়াতে কিবা পৰিৱৰ্তন হৈছে নেকি চোৱাচোন, একে আছে নে নাই? যে 5x + 2x, 5xৰ পৰা 2x যদি বাদ দিয়া হয় তেতিয়াহ'লে কি হ'ব? -3x থাকিব আৰু -10, গতিকে আমি এনেকৈ লিখিব পাৰোঁ। এইবাৰ কি কৰা, ইয়াৰ পৰা আমি কি কৰোঁ এই দুটাৰ পৰা x কমন লওঁ। x যদি কমন লওঁ তেতিয়াহ'লে কি থাকিব? ইয়াত থাকিব x আৰু ইয়াৰ পৰা xটো আহি গ'ল, তো কিমান থাকিব? 5, হয়নে? ইয়াৰ পৰা কি কৰোঁ প্লাছ ইয়াৰ পৰা এই দুটাৰ পৰা আমি কি কৰোঁ 2 কমন লওঁ। 2 কমন ল'লে কি হ'ব? ইয়াতে থাকিব x, ইয়াতে কি থাকিব? মাইনাছ কি থাকিব? 5 থাকিব, হয়নে? = 0। তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ চোৱা, x - 5 x - 5। এবাৰ আমি কি কৰিম x - 5 x - 5 কমন ল'লোঁ। তো ইয়াতে কি থাকি যাব? x + 2 থাকি যাব। তো এইফালে থাকিল 0। এইবাৰ কি কৰিব পাৰোঁ যে হয়তো মূলটো কি হ'ব যে x - 5 = 0 হ'ব নাইবা x + 2 = 0 হ'ব। তো ইয়াৰ ক্ষেত্ৰত আমি কি কৰোঁ যে হয় x - 5 = 0 বা x + 2 = 0 হ'ব। তো ইয়াৰ ক্ষেত্ৰত x = কি হ'ব? x = 5 হ'ব বা x = কি হ'ব? -2 হ'ব। অৰ্থাৎ এই সমীকৰণটোৰ নিৰ্ণয় বীজ অৰ্থাৎ নিৰ্ণয় মূল বা বীজ কিমান হ'ব? যে হয় 5 নাইবা কি হ'ব? -2 হ'ব। হয় 5 হ'ব নাইবা -2 হ'ব। বুজি পাইছা নিশ্চয়? ঠিক আছে, আৰু অংক কৰোঁ, কৰিলে আৰু কনচেপ্টটো ক্লিয়াৰ হ'ব। ঠিক আছে, 2 নম্বৰ চোৱা, ইয়াতে কি দিয়া আছে? 2x² + x - 6, একো নাই। 2x² + x - 6 = 0। এইবাৰ x² ইয়াত কি দি আছে? 2 দি আছে, গতিকে 2টো আমি কি কৰিব লাগে? পূৰণ কৰিব লাগে 6ৰ লগত। তো 2 × 6 = কিমান হ'ব? 12 হ'ব, হয়নে? আৰু এই 12টোক আমি এনেকুৱা সংখ্যাৰে ভাঙিব লাগিব যে তাৰ বিয়োগফল কি হয়? 1 হয়। অৰ্থাৎ এইটো যদি আমি এনেকৈ ভাঙো 4 × 3, হয়নে? 4ৰ পৰা 3 গ'লে 1 হ'ব। তো আমি কি লিখিব পাৰোঁ? সহজ হৈ গ'ল, আমি এনেকৈ লিখিব পাৰোঁ 2x² + 4x - 3x
মাইনাছ 6 ইকুৱেল টু 0 বুলি আমি লিখিব পাৰোঁ তো ইয়াৰ পৰা কি কৰা ইয়াৰ পৰা এই দুটাৰ পৰা 2x কমন যায় আছে হয়নে 2x তো ইয়াতে থাকিব x প্লাছ ইয়াৰ পৰা 2x গ'ল গতিকে কিমান থাকিব 2 থাকিব মাইনাছ 3টো কমন লোৱা ইয়াৰ পৰা তো কিমান হ'ব x থাকিব প্লাছ প্লাছে মাইনাছে মাইনাছ 3 2 গুণ 6 ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ যে x প্লাছ 2 এই দুটাৰ পৰা কমন ল'লো আৰু থাকি গ'ল কিমান 2x minus 3 equal to 0 অৰ্থাৎ এই দুটাৰ পৰা কি হ'ব হয় x plus 2 equal to 0 হ'ব নহলে 2x minus 3 equal to 0 হ'ব তো হয় x plus 2 equal to 0 বা 2x minus 3 equal to 0 হ'ব মূল দুটা তো ইয়াৰ পৰা আমি উলিয়াও x ৰ মান x ইয়াতে থাকি গ'ল 2 টো ইফালে গ'ল গতিকে কি হ'ব minus 2 হল আৰু এটা কি হ'ব ইয়াৰ পৰা কৰা তো ইয়াতে কি হ'ব 2x equal to 3 ইয়াৰ পৰা x equal to কিমান হ'ব x equal to কিমান হ'ব 3/2 হয়নে 3/2 এতেকে নিৰ্ণয় বীজ এতেকে নিৰ্ণয় বীজ বা মূল কি হ'ব নিৰ্ণয় বীজ বা মূল কি হ'ব এটা হ'ব -2 আনটো হ'ব 3/2 এনসার ক্লিয়ার হয়েছে নিশ্চয় বুঝি পাইছা একদম সহজ কনসেপ্ট ক্লিয়ার থাকিলে একদম সহজ হ'ব ঠিক আছে তো এইবাৰ চোৱা এটা কি দি আছে এইবাৰ √2 দিয়া আছে একো নাই আমি পদ্ধতিটো এটাই অৱলম্বন কৰিম তাৰ পিছত আমি চাম কোনটো কিমান হয় এবাৰ চোৱা কি আছে যে √2x² প্লাস 7x প্লাস 5√2 ইকুৱেল টু 0 হয়নে তো আমাৰ প্ৰথম কাম হল যে ইয়াৰ সহগ আৰু এই সি নম্বৰটো পূৰণ কৰিব লাগে তো আমি পূৰণ কৰি চাও ইয়াতে কি আছে √2 ইনটু 5√2 তো এই দুটা পূৰণ কৰিলে কি হয় √2 পূৰণ কৰিলে √2 উঠি যায় গতিকে 5 ইনটু 2 হল অৰ্থাৎ 10 হল এতিয়া এই 10ৰ দুটা উৎপাদকত ভাঙিব লাগে যাৰ কি যোগ চিন দি আছে গতিকে যোগফল কি হয় 7 হয় আমি জানো 5 পূৰণ 2 হয়নে 5 2 গুণ 10 তো আমি এটুক আমি কেনেকৈ লিখিব পাৰো এটুক আমি এনেকৈ লিখিব পাৰো যে √2x² প্লাস 5x প্লাস 2x প্লাস 5√2 ইকুৱেল টু 0 হয়নে আমি এনেকৈ লিখিব পাৰো এইবাৰ চোৱা ইয়াৰ পৰা কি কৰিম ইয়াৰ পৰা আমি কি কৰিম চাবা ইয়াত 5x আছে ইয়াতে 5 আছে গতিকে আমি এইটো আৰু এইটোৰ পৰাহে কমন লম তো ইয়াৰ পৰা কি কমন লও আমি কমন লও সাপোজ আমি কমন লও √2x কমন লও √2x যদি কমন লও ইয়াতে কি থাকি যাব x থাকি যাব আৰু ইয়াতে 2x মানে আমি x টো আনিছো এতিয়া √2 এটা √2 উলাই আনিছো গতিকে আৰু এটা কি থাকি যাব প্লাস √2 থাকি যাব হয়নে এতিয়া এবাৰ কি থাকি গল 5x আৰু 5√2 তো ইয়াৰ পৰা আমি কি কৰো 5 টো কমন ললে কি হ'ব ইয়াতে থাকি যাব x আৰু প্লাস ইয়াতে থাকি যাব √2 বুজি পাইছা নিশ্চয় ইকুৱেল টু 0 তো এইবাৰ কি কৰো x plus √2 তো আমি কি কৰো x plus √2 এটো আমি কমন ললো ইয়াতে কি থাকি যাব এতিয়া √2x plus 5 হয়নে এখানে থাকি গল ইকুৱেল টু 0 হ'ব হয়তো এবাৰ এইটো 0 হ'ব নাইবা এইটো 0 হ'ব তো আমি কি কৰিব পাৰো এবাৰ লিখিব পাৰো যে x plus √2 ইকুৱেল টু 0 আনটো লিখিব পাৰো বা যে √2x plus 5 ইকুৱেল টু 0 লিখিব পাৰো তো ইয়াৰ পৰা আমি মানটো কি পাম যে x ইকুৱেল টু পালো -√2 আনটো ইয়াৰ পৰা আমি কি পাম যে ইয়াৰ পৰা পাম x ইকুৱেল টু এটো যাব মাইনাস হৈ আৰু √2 তলত আহি যাব -5/√2 তো আমি নিৰ্ণয় বীজ দুটা পালো এটা পালো -√2 আনটো পালো -5/√2 ইয়াৰে এই মান যিকোনো এটা মান ইয়াত বহাই দিয়া আমি শূন্য পাম ঠিক আছে ক্লিয়াৰ এবাৰ চাবা 4 নম্বৰটো কি দি আছে 2x² - x + 1/8 = 0 হয়নে এতিয়া চোৱা যদি আমি 2 এৰে এই 1/8 ক পূৰণ কৰো তেতিয়াহলে 1/4 আহিব মানে আমাৰ নহয় তো আৰু এটা বুদ্ধি আছে এটো আমি কি কৰিব পাৰো এই গোটেই সমীকৰণটোক আমি কি কৰো 8 এৰে
পূৰণ কৰি দিওঁ পূৰণ কৰি দিয়াৰ লগে লগে কি হ'ব 8 যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে হ'ব 8 ইনটু 2x স্কুৱেৰ মাইনাছ 8 ইনটু x প্লাছ 8 ইনটু 1/8 ইকুৱেল টু 8 ইনটু 0 অৰ্থাৎ দুয়ো পক্ষ আমি কি কৰিলোঁ 8ৰে পূৰণ কৰি দিলোঁ এতিয়াতো আমাৰ মানৰ কোনো পৰিৱৰ্তন নহয় কাৰণ আমি দুয়ো পক্ষকে এটা সংখ্যাৰেই পূৰণ কৰিছোঁ তো এইবাৰ চোৱা এইটো কি হ'ব এইটো অলপ সৰল কৰিলে কি হ'ব 8 2 গুণ 16x স্কুৱেৰ মাইনাছ 8x এইটো কেঞ্চেল গ'ল প্লাছ 1 ইকুৱেল টু ইফালে থাকি গ'ল 0 সদায় মনত ৰাখিবা এই চি যিটো সংখ্যা অৰ্থাৎ এই থাৰ্ড টাৰ্ম যিটো থাকিব চলকবিহীন যিটো ধ্ৰুৱক থাকিব সেই ধ্ৰুৱকটো সদায় ভগ্নাংশ নহয় এটা অখণ্ড সংখ্যালৈ যদি আমি নিব পাৰোঁ আমাৰ কৰাত একদম সহজ হৈ যাব এবাৰ চোৱা কি আছে আমাৰ এতিয়া 16 পূৰণ 1 অৰ্থাৎ 16 1 গুণ কিমান হ'ব 16 আৰু এই 16টো কি কৰিব লাগে এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগে যাতে সেই সংখ্যা দুটাৰ যোগফল কিমান হয় 8 হয় তো আমি কি জানো 4 * 4 জানো 4 4 গুণ 16 আৰু 4 দুটা 4 পূৰণ কৰিলে কি হয় 8 হয় তো এইটো আমি ভাঙি দিওঁ এনেকৈ যে 16x স্কুৱেৰ মাইনাছ 4x মাইনাছ 4x দুয়োটাই মাইনাছ 4x মাইনাছ মাইনাছ প্লাছ হ'ব কিন্তু চিনটো মাইনাছ থাকি যাব তো 8x হ'ল প্লাছ 1 ইকুৱেল টু 0 তো এইবাৰ আমি কি কৰিব পাৰোঁ আমি এই দুটাৰ পৰা কি কমন ল'ব পাৰোঁ 4x তো 4x কমন ল'লোঁ 4x কমন ল'লে ইয়াতে কি থাকি যাব 4x থাকি যাব মাইনাছ 1 হ'ল ইয়াৰ পৰা কমন ল'লে 4x আহি গৈছে 1 থাকিল তো মাইনাছ এবাৰ মাইনাছ কমন লৈছোঁ এবাৰ কি কৰোঁ যে 1 কমন লওঁ 1 কমন ল'লে কি হ'ব ইয়াতে 4x থাকি যাব আৰু ইয়াতে মাইনাছে মাইনাছে প্লাছ গতিকে মাইনাছ হ'ব আৰু 1 থাকি যাব ইকুৱেল টু 0 এইবাৰ কি কৰা 4x minus 1 ইয়াতো 4x minus 1 আছে ইয়াতো 4x minus 1 আছে গতিকে আমি কি কৰোঁ 4x minus 1 কমন ল'লোঁ এবাৰ থাকি গ'ল কিমান 4x আৰু minus 1 দুয়োটাই 4x minus 1 4x minus 1 হ'ল হয়নে এতিয়া হয় এইটো 0 নাইবা এইটো 0 অৰ্থাৎ দুয়োটা একে মানে পোৱা যাব অৰ্থাৎ x ৰ মান এটাই পোৱা যাব গতিকে 4x minus 1 equal to 0 4x minus 1 equal to 0 তো x ৰ মান কি হ'ব x equal to 1/4 x equal to 1/4 অর্থাৎ x ৰ মান আমি দুয়োটা মূলে আমি কি পালো একে পালো x equal to 1/4 এই x equal to 1/4 এ কি কৰিব এই সমীকৰণটোক সিদ্ধ কৰিব ক্লিয়াৰ নেক্সট 5 নম্বৰ কি দি আছে 100x স্কয়ার মাইনাস 20x যোগ 1 ইকুয়াল টু 0 হয়নে তে 100x স্কয়ার গতিকে 100 ইনটু 1 ইকুয়াল টু কিমান হল আমি পালো 100 হয়নে এই 100 টুক আমি এনেকুৱা দুটা উৎপাদকত ভাঙিব লাগে অৰ্থাৎ এনেকুৱা দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে যাতে হেইটোৰ এইটো আৰু এইটোৰ কি হয় যোগফল এতে যোগ চিন আছে গতিকে যোগফল কি হয় মান সমান -20 হয় চোৱা এতে কি কৰিব পাৰো আমি 100 টুক ভাঙা ভাঙিলে কি হ'ব 100x স্কয়ার হয়নে -20 হ'ব লাগিব তো কি কৰো 50 2 গুণ নহয় 50 2 গুণ 100 হ'ব কিন্তু এটো নহয় 10 10 গুণ 100 আর 10 আর 10 যোগ কৰিলে কি হয় 20 হয় গতিকে আমি কি কৰিব পাৰো x স্কয়ার -10x 10x হয়নে এনেকৈ লিখিলো -10x 10x 10 10 ইনটু 100 গতিকে মাইনাস মাইনাসে প্লাস হয়ে যায় ইনটু মাইনাস থেকে যায় 20x প্লাস 1 ইকুয়াল টু 0 তো এবার ইয়ার পর আমি কি কমন লও 10x কমন লও 10x কমন লও 10x কমন ললে ইয়াত কি থাকি যাব 10x থাকি যাব মানে 10 10 ইনটু 10 100 আর x স্কয়ার তো মাইনাস ইয়াত থাকি যাব 1 ইয়ার পর কি করো মাইনাস ইয়াতে 10x আর 1 আছে গতিকে ইয়ার পর এই দুটার পর কমন হলে 1 এ কমন যাব তো 1 লিলু ইয়াতে থাকি গল 10x ইয়াতে থাকে মাইনাস এর যেহেতু মাইনাসটা কমন লইছো গতিকে মাইনাস হবে আর 1 হবে ইকুয়াল টু 0 মানে তো সবা এবার কি হবে এবার হবে 10x - 1 আনটু হল 10x - 1 ইকুয়াল টু 0 দুইটা আমি একে পালো 10x - 1 ইকুয়াল টু 0 এবার কি হয় 10x - 1 ইকুয়াল টু 0 আনটু হবে বা 10x - 1 ইকুয়াল টু 0 অর্থাৎ ইয়ার পর মান লিয়ে দিয়া কি হবো x ইকুয়াল টু 1 টু হিফালে গল 10 টু হরণ হয়ে গল তো 1/10 পালো গতিকে এটো আমি কি পাম x ইকুয়াল টু 1/10 পাম
গতিকে দুয়োটাৰ ক্ষেত্ৰত আমি কি পালো মূলৰ মান সমান পালো ঠিক আছে তো নেক্সট চোৱা আৰু এটা কি আছে 2x² - 7x + 6 এটা তোমালোকে পাৰিবা নে নোৱাৰিবা 2 6 গুণ 12 4 3 গুণ 12 গতিকে 4 আৰু 3 যোগ কৰিলে হৈ গ'ল ইয়াতে দেখুৱাব লগা নাই অলপ স্পীড যোৱা স্পীডত কৰিব লাগিব গতিকে কি হ'ল যে 2x² - 4x - 3x + 6 ডাইৰেক্ট লিখিছোঁ কাৰণ 2 6 গুণ 12 আৰু 12টোক আমি এনেকুৱা ভাঙিছোঁ 3 4 গুণ 12 4 আৰু 3 যোগ কৰিলে 7 হৈ যায় ঠিক আছে গতিকে তোমালোকে যিমান প্ৰেক্টিছ কৰিবা সিমান সহজতে কৰিব পাৰিবা গতিকে ইয়াৰ পৰা কি কৰিলোঁ 2x কমন ল'লে ইয়াতে থাকি যাব x মাইনাছ ইয়াত থাকি যাব 2 হয়নে তাৰপিছত মাইনাছ ইয়াৰ পৰা 3 কমন গ'ল গতিকে x মাইনাছ কি থাকি যাব 2 থাকি যাব এইটো ইকুৱেল টু 0 হ'ব এইটো ইকুৱেল টু 0 হ'ব তো এইবাৰ কি হ'ল x - 2 কমন লওঁ গতিকে x - 2 আৰু ইয়াত থাকি যাব 2x - 3 হয়নে ইকুৱেল টু 0 তো ইয়াৰ এটা মূল হ'ব x - 2 ইকুৱেল টু 0 আনটো হ'ব বা 2x - 3 ইকুৱেল টু 0 তো ইয়াৰ ক্ষেত্ৰত x ইকুৱেল টু হ'ব 2 আৰু এটা পাম কি যে x ইকুৱেল টু 3 টো ইফালে গ'লে প্লাছ আৰু 2টো ইফালে পূৰণ হৈছে ইফালে গ'লে হৰণ আনটো মান পালো 3/2 ক্লিয়াৰ হৈছে ইয়াত আমি দুটা মূল পালো এটা হলো পালো 2 আনটো পালো 3/2 চাইছা কিমান সহজ এতিয়া চোৱা কি আছে ইয়াতে 1 আছে হয়নে এই সমীকৰণটো হ'ল x² - 10x - 96 ইয়াতে 1 আছে এই 1টো কি কৰিব লাগে 96ৰ লগত পূৰণ কৰিব লাগে হয়নে গতিকে আমি কিমান পালো 96 পালো এতিয়া এই 96টোক আমি এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগে যাতে এটা সংখ্যাৰ পৰা আনটো সংখ্যা বিয়োগ কৰিলে 10 থাকি যায় তো আমি কি জানো আমি যদি 16 * 6 কৰোঁ তেতিয়াহ'লে কি পাম 96 পাম আৰু 16ৰ পৰা 6 বিয়োগ কৰিলে 10 আহি যাব হয়নে এতিয়া চোৱা x² - 16x + 6x - 96 ইকুৱেল টু 0 হয়নে এইবিলাকৰ মান 0 হ'ব ইকুৱেল টু 0 ঠিক আছে তো আমি এইটো ভাঙিলোঁ এতিয়া ইয়াৰ পৰা চোৱা কি কমন যায় ইয়াৰ পৰা কমন যায় আছে x তো x কমন ল'লে কি হ'ব x আৰু -16 থাকি যাব ইয়াৰ পৰা +6 কমন যাব তো কমন ল'লে x এইটো কি হ'ব মাইনাছ হ'ব তো মাইনাছ কিমান বাৰ যাব 16 বাৰ ইনটু 6 ইনটু 16 ইনটু 96 তো ইকুৱেল টু 0 তো ইয়াৰ পৰা এইবাৰ কি কমন যাব এই দুটাৰ পৰা x - 16 কমন গ'ল ইয়াতে কমন গ'লে ইয়াতে কি থাকিব x থাকিব আৰু ইয়াতে প্লাছ থাকিব 6 ইকুৱেল টু 0 এবাৰ মূল দুটা হয় এইটো 0 হ'ব নহ'লে এইটো 0 হ'ব গতিকে আমি কি লিখিব পাৰোঁ x - 16 ইকুৱেল টু 0 নাইবা কি লিখিব পাৰোঁ x + 6 ইকুৱেল টু 0 লিখিব পাৰোঁ তো ইয়াৰ ক্ষেত্ৰত কি হ'ব x ইকুৱেল টু কি হ'ব +16 এটা পালোঁ আনটো হ'ব ইয়াৰ ক্ষেত্ৰত x ইকুৱেল টু -6 দুটা পালোঁ তো নিৰ্ণয় বীজ দুটা হ'ব এটা হ'ব 16 আনটো হ'ব -6 ক্লিয়াৰ তো এবাৰ চোৱা 8 নম্বৰটো কি আছে যে √3x² + 10x + 7√3 একো নাই আমি কি কৰিব লাগে √3 টো 7√3 লগত আমি প্ৰথমতে পূৰণ কৰিম তো পূৰণ কৰি চাওঁ কি আছে পূৰণ কৰিলে কি হ'ব আমি পূৰণ কৰোঁ পূৰণ কৰিলে কি হ'ব যে √3 * 7√3 তো আমি কি গম পাওঁ যে √3 পূৰণ কৰিলে কি হৈ যায় 3 হৈ যায় আৰু 7টো পূৰণ থাকিব গতিকে কিমান হ'ল 21 তো আমি 21ৰ এনেকুৱা দুটা সংখ্যাৰ উৎপাদকত ভাঙিব লাগে যাতে সেই দুটা সংখ্যাৰ যোগফল কিমান হয় 10 হয় তো আমি কিমান জানো যে 7 * 3 আৰু 7 + 3 কৰিলে কি হয় 10 হয় হয়নে তো আমাৰ অংকটো হৈয়ে গ'ল আমি কি কৰিম এতিয়া যে √3x² + 7 + 3x + 7√3 ইকুৱেল টু 0 ঠিক আছে তো এবাৰ আমি ভাঙি দিওঁ কি হ'ব √3x² + 7x + 3x + 7√3 ইকুৱেল টু 0 তো এইবাৰ আমি কি কৰোঁ ইয়াৰ পৰা চোৱা ইয়াৰ লগত কোনো মিল নাই অকল xৰহে মিল আছে গতিকে আমি কি কৰোঁ এইটো টাৰ্ম আৰু এইটো টাৰ্মৰ পৰা কমন লওঁ তো আমি ইয়াৰ পৰা কি কমন লওঁ √3x কমন লওঁ তো √3x কমন ল'লে ইয়াত থাকি যাব x
প্লাছ ইয়াতে 3 মানে কি দুটা ৰুট 3 পূৰণ হৈ আছে গতিকে এটা ৰুট 3 ওলাই আনিছো গতিকে আনটো কি থাকিব ৰুট 3 থাকিব প্লাছ এবাৰ কি কৰা 7x আৰু ইয়াৰ পৰা 7 টো কমন লোৱা কমন ললে কি থাকি যাব x থাকি যাব প্লাছ 7 টো ওলাই আহিল গুড থাকিল ৰুট 3 ইকুৱেল টু 0 তো এবাৰ কি কৰা আমাৰ x প্লাছ ৰুট 3 x প্লাছ ৰুট 3 কমন গল আৰু ইয়াতে কি থাকি যাব ৰুট 3 x প্লাছ 7 ইকুৱেল টু 0 হয়নে গতিকে এবাৰ হয় এইটো 0 হ'ব নহলে এইটো 0 হ'ব যে x প্লাছ ৰুট 3 ইকুৱেল টু 0 or root 3x plus 7 equal to 0 তো ইয়াৰ ক্ষেত্ৰত x ৰ মান কি হ'ব x equal to minus root 3 এটো এটা মান পালো আনটো কি হ'ব x equal to minus 7 by root 3 গতিকে আমাৰ দুটা মূল পালো এটা মূল হল এইটো আনটো মূল হল এইটো ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা 9 নম্বৰ কি আছে x স্কয়াৰ প্লাস 2 ৰুট 2x প্লাস 2 এতিয়া চোৱা ইয়াতে 1 আছে আৰু ইয়াতে 2 আছে 2 1 গুণ 2 এতিয়া 2 টোক আমি এনেকুৱাকৈ ভাঙিব লাগে যাতে সেই দুটাৰ যোগফল 2 ৰুট 2 হয় আমি যদি 2 টো কেনেকৈ ভাঙো ৰুট 2 ইনটু ৰুট 2 কৰো তেতিয়া হলে কি হ'ব 2 হ'ব আৰু ৰুট 2 দুটা যোগ কৰিলে 2 ৰুট 2 হ'ব তো আমি কি লিখিব পাৰো যে x স্কয়াৰ প্লাস 2 ৰুট 2x plus 2 equal to 0 এই সমীকৰণটো আমি কেনেকৈ লিখিব পাৰো x square plus root 2x plus root 2x plus 2 equal to 0 লিখিব পাৰো ইয়াতিয়া ইয়াৰ পৰা কি কৰা x কমন লোৱা x কমন ললে কি হ'ব x plus root 2 থাকি গল ইয়াৰ পৰা root 2 কমন লোৱা ইয়াতে কি থাকি যাব x plus root 2 থাকি গল equal to 0 তো ইয়াৰ পৰা আমি কি কৰো x plus root 2 to common ললে কি হ'ব ইয়াতে থাকি যাব x plus ইয়াতে থাকি যাব root 2 অৰ্থাৎ দুয়োটা ৰুটে আমাৰ কি হল দুয়োটা মূলে আমাৰ কি হল root 2 ওলাব সোৱা এতিয়া হয়তো কি হ'ব যে এতিয়া আমি কি কৰিব পাৰো a2 0 নাইবা a2 0 অৰ্থাৎ x plus root 2 equal to 0 বা x plus root 2 equal to 0 তো x এর মান কি মান ওলাব x equal to minus root 2 এটা পালো মাইনাস রুট 2 তো ইয়াৰ পৰা আমি কি পাম x ইকুৱেল টু মাইনাস রুট 2 হয়নে আমি দুটা মান পালো মাইনাস রুট 2 মাইনাস রুট 2 ক্লিয়াৰ নেক্সট এবাৰ সোৱা কি আছে 14x plus 5 minus 3x square এটো এৰেঞ্জ কৰিব লাগিব আগতে অৰ্ডাৰলি আমি সজাই লও তাৰ পিছতে কৰিম তো এটো সজালে আমাৰ কি হ'ব এটো হ'ব এটো যদি ইফালে নিয়া তেতিয়াহলে কি হ'ব 3x square এটো ইফালে নিয়া minus 14x এটো ইফালে নিয়া minus 5 তো ইফালে কি থাকি গল ইকুৱেল টু 0 থাকি গল তেতিয়া কি কৰিব লাগে 3 5 গুণ 15 হয়নে 3 5 গুণ 15 আৰু 15ক এনেকুৱাকৈ ভাগ কৰিব লাগে যাতে বিয়োগফল কিমান হয় 14 হয় 15 1 গুণ 15 তো 15 পৰা 1 গলে 14 থাকে গতিকে আমি এটো কেনেকৈ লিখিব পাৰো যে 3x স্কয়াৰ minus 15x plus x minus 5 equal to 0 15 1 গুণ 15 হৈ গল 15 পৰা 1 গলে 14 থাকি গল গতিকে আমি কি কৰো ইয়াৰ পৰা আমি কি কমন লব পাৰো 3x কমন লব পাৰো 3x কমন ললে কি হ'ব ইয়াতে থাকি যাব x মাইনাস ইয়াত কি থাকি যাব 5 5 3 গুণ 15 x হল প্লাস ইয়াতে কি আছে কমন নাই গতিকে আমি 1 কমন লব পাৰো তো x মাইনাস 5 ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি কি কৰো x মাইনাস 5 টো কমন লও x minus 5 আৰু কি থাকি যাব 3x plus 1 equal to 0 তো ইয়াৰ পৰা আমি কি কৰিব পাৰো ইয়াৰ পৰা আমি লিখিব পাৰো যে x minus 5 equal to 0 বা 3x plus 1 equal to 0 তো ইয়াৰ পৰা আমি x এর মান কিমান পাম x equal to পাম আমি 5 plus 5 আৰু এটা মান আমি পাম যে 3x equal to minus 1 x equal to minus 1 by 3 গতিকে আমি দুটা মূল পালো এটা পালো 5 আনটো পালো -1/3 ইজ দ্যাট ক্লিয়াৰ তো মোৰ ছাত্ৰ-ছাত্ৰীসকল তো আজিৰ ভিডিওটো আমি ইয়াতে সমাপ্ত কৰিব লাগিব কাৰণ আমি আৰু যদি অংক কৰিব খুজো তেতিয়াহলে ভিডিওটো বহুত লম্বা হৈ যাব তো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নেক্সট ভিডিওত ইয়াৰ পৰৱৰ্তী যিখিনি অংক আছে আমি আলোচনা কৰিম ঠিক আছে তো আজিলৈ ইয়াতে এৰিছো ধন্যবাদ